এটা ব্ৰেকিং নিউজ আমি জনাইছো ডাঙৰ খবৰ আহি পৰিছে মুখ খুলিছে অৱশেষত মুখ খুলিছে শ্যাম কানু মহন্তই শ্যাম কানু মহন্তৰ প্ৰথমটো প্ৰতিক্ৰিয়া সংবাদ মাধ্যমক দোষাৰোপ কৰিছে নিৰ্লজ্জ শ্যাম কানু মহন্তই টিআৰপিৰ আশাত আমাক দোষী সজোৱা হৈছে অৱশেষত শ্যাম কানু মহন্তই প্ৰথমটো ভাষ্য আগবঢ়াইছে তাকো সংবাদ মাধ্যমক দোষাৰোপ কৰি নিজকে নিৰ্দোষী সজাইছে পলম নকৰি আমি শ্যাম কানু মহন্তৰ মন্তব্য আপোনালোকক শুনাম ৰাইজ কেইটামান কথা ৰাইজৰ আগত মুকলি কৰি দিয়াৰ কাৰণে কথাকে কোৱাৰ কাৰণে কিছুদিন ধৰি আমাৰ মৰমৰ জুবিনৰ ঘটনাটোৰ পাছত চাৰিপিনে বিৰাট ৰাইজ দুখত নিয়মান হৈছে আমাৰো কাৰণে আমাৰ বুকুৰ আপোন মোৰ অতি একেলগৰ ফিলচফাৰ ফ্ৰেণ্ড গাইড মানুহজনৰ ঢুকোৱাৰ পাছত আমি খুব নিয়মান অৱস্থাত আছো আৰু কিছুমান কথা ক'বলৈ ওলাই আহিছো কাৰণ ইমান বেছি ভুৱা কিছুমান কেম্পেইন হোৱাৰ কাৰণে আমি কথাখিনি ক'ব চেষ্টা কৰিছো চ' ৰাইজ মই গুৱাহাটীলৈ যোৱাৰ কথা আছিলে আজি কিন্তু ইমানেই বেছি মোলৈ মেছেজ আহিছে আহিলে মাৰিম কাটিম প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে যে গুৱাহাটীলৈ গ'লে কাটিম বুলি সেই প্ৰেক্ষাপটত যাব পৰা নাই সেই সময়ত খুব মন আছিলে গৰিমাৰ ওচৰত থিয় দিয়া মোৰ পৰিয়ালৰ নিচিনা মোৰ ভগ্নী গৰিমা বা দলটোৰ লগত এই ঘটনাটোৰ পিছত থিয় দিব পৰা নাই কিন্তু কিয় পৰা নাই ৰাইজ গম পাইছে কাৰণ আমাক থ্ৰেটনিং কৰা হৈছে কিন্তু আচলতে জুবিন গাৰ্গক মৃত্যুত আমি দুখী নেকি এই কথাখিনি খুব কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তিয়ে টিআৰপিৰ আশাত মামাকে দোষী সজাই কেংগেৰু কাউট পাতি যে নিজৰ ডিগ্ৰী দিলে কিন্তু আচলতে কথাটো কি জুবিন গাৰ্গক আমি কিয় মাতি আনিছো শ্ৰদ্ধা ৰাইজ আমি যিটো নৰ্থ ইষ্ট ফেষ্টিভেল ডিল কৰোঁ সেইটোত উত্তৰ পূবৰ বিভিন্ন সংস্কৃতি বা খাদ্য বা পৰ্যটনৰ প্ৰসাৰ কৰা হয় প্ৰথম 2013 চনত পাতোতে আমি জুবিন গাৰ্গৰ লগতে কথা পাতিছিলোঁ তেখেতেই আমাক ব্ৰেণ্ড এম্বাছাডৰ হিচাপে গাইড কৰিছে যে মই সংপৃক্ত থাকিম অনুষ্ঠানটো আমি একেলগে কৰিম টিভিত বা বিভিন্ন মিডিয়াত তেওঁ বহুবাৰ কৈছে যে শ্যাম কানুৰ সৈতে মিলি আমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতোঁ দিল্লীত বা বিশ্বৰ বিভিন্ন ঠাইত তেওঁ নিজে ইয়াত সংপৃক্ত আছে বুলি বহু ভিডিঅ' আছে মই আপোনালোকক জনাম দেখুৱাম এই ব্যক্তিজন আমি যেতিয়া বাহিৰত অনুষ্ঠান য'তে কৰোঁ আমি তেখেতৰ পৰা আলোচনা কৰোঁ আৰু যিহেতু আমাৰ ব্ৰাণ্ড এম্বাছাডৰ আৰু যেতিয়া আমি বিদেশত কৰিলোঁ দুইবাৰে তেওঁ বেংককত গৈছিলে আৰু এইবাৰো যেতিয়া আমি ছিংগাপুৰত কৰিবলৈ গ'লো তেখেতক আমি ক'লো যে ছিংগাপুৰত কৰিব বিচাৰিছোঁ চ' আমি ক'লো এনেকৈ কৰিব আমাৰ গোটেই প্ৰগ্ৰেমটো এনেকুৱা হ'ব তেখেতক ক'লো যে তুমি যাবা নেকি তেখেতে ক'লে যাম মই যাম মোৰ লগত মোৰ ভাতৃ সন্দীপনক লৈ যাম আৰু মেনেজাৰ